Hello everyone. এয়া আমাৰ শিফটিঙৰ কাৰণে গোটেই কাৰ্টুনত সব বস্তু পেক কৰা হৈ গৈছে। মিষ্টাৰ গুৱাহাটী ট্ৰান্সফাৰ হ'ল। সেইকাৰণে আমি তিনচুকীয়াৰ পৰা গুৱাহাটী শিফট কৰিবৰ কাৰণে এয়া সব পেকিং হৈ গৈছে। এখন ট্ৰাক পাঞ্জাব বডিৰ ট্ৰাক হয়। এই ট্ৰাকখনতে সব বস্তুবিলাক লোডিং কৰা হ'ল। তাৰপিছত গুৱাহাটী আহি আমি বস্তুখিনি ৰাতি পালেহি। ট্ৰাকখন ন'এণ্ট্ৰিত আছিলে যিহেতুকে 9:30 খুলি দিলে। 9:30 ৰাতি 9:30 আহি আমি বস্তু আনলোড কৰি আছে আৰু আমি নিজৰ গাড়ীত আমি ৰাতি আহিলোঁ। আমি মৰ্ণিঙত আহি পালোহি। ট্ৰাকখন পাঞ্জাব বডিৰ আছিলে, কিন্তু মোৰ ফুলৰ টাব 30 মান ফুলৰ টাব আছিলে। গোটেই ফুলৰ টাবখিনি এৰি আহিবলগীয়া হ'ল। ইমান দূৰ শিফটিঙত ভাঙিও গ'লহেঁতেন চাগে। সেইকাৰণে গোটেই ফুলৰ টাবখিনি এৰি অহা হ'ল। বেয়া লাগি আছে। দুটা আনিলোঁ, তথাপিও টাব এটা ভাঙি গ'ল, এটা থাকিলে। বিৰাট বেয়া লাগি আছে। ফুলখিনি মোৰ বাচ্চাৰ নিচিনা আছিলে। সিহঁতক মৰ্ণিঙতে মই পানী চানী দিওঁ। গোটেইখিনি এইবিলাক আনবক্সিং কৰি আছোঁ মই। গৰমত ঘামি জামি চাওক। এয়া ফাইনেলি গুৱাহাটী আহি পালোঁ।